নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে এতিয়া কাৰেণ্টৰ বিল সম্পূৰ্ণৰূপে ৰেহাই পাব। আপোনালোকে মাটিৰ খাজানা দিব নালাগে। NRCৰ লগত জড়িত ভাল খবৰ ওলাইছে। তাৰ লগতে ৭১ চনৰ পূৰ্বে অসমলৈ যিসকল ব্যক্তি আহিছিলে, এয়া মুছলমানেই হওক বা সেয়া খ্ৰীষ্টিয়ানেই হওক বা সেয়া যোনেই নহওক কিয়, তেওঁলোকৰ কাৰণেও ভাল খবৰ আছে। তো আপোনালোকে আজি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আপোনালোকক কোনে দিব এই ভাল খবৰসমূহ বা আপোনালোকক কোনে সম্পূৰ্ণ বিনামূলীয়া কাৰেণ্ট দিব, সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহি আছে ২৬ৰ নিৰ্বাচন। ২৬ৰ নিৰ্বাচন অহাৰ লগে লগে প্ৰত্যেকটো দলেই বৰ্তমান সময়ত নিৰ্বাচনীৰ প্ৰচাৰ চলাইছে। প্ৰত্যেকটো দলেই বৰ্তমান সময়ত নিৰ্বাচনী কৌশলবিলাক অৱলম্বন কৰিছে। কোনোবাই যদি হিন্দু মুছলিমক কেন্দ্ৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে, কোনোবাই আকৌ খিলঞ্জীয়াক কেন্দ্ৰ কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে। মুঠৰ ওপৰত প্ৰত্যেকেই নিৰ্বাচনী প্ৰচাৰ চলাইছে নিজৰ নিজৰ ষ্টাইলত। প্ৰত্যেকেই অসমবাসীক মন জয় কৰিবৰ কাৰণে যত্ন কৰিছে আৰু লগতে চৰকাৰী আঁচনিবিলাকৰ লালসাটো আছেই। সেই সময়তেই এতিয়া ৰাইজৰ দলৰ তৰফৰ পৰা অসমবাসীলৈ কেইটামান প্ৰতিশ্ৰুতি আগবঢ়াইছে। কেইটামান প্ৰতিশ্ৰুতিৰ জৰিয়তে ৰাইজৰ মন জয় কৰিব বিচাৰিছে। অখিল গগৈয়ে কেইবাটাও প্ৰতিশ্ৰুতি লৈ আহিছে আপোনালোক সকলোৰে বাবে। অখিল গগৈয়ে কৈছে ২৬ত যদিহে ৰাইজৰ দলৰ চৰকাৰ গঠন হয় তেন্তে অখিল গগৈ তথা ৰাইজৰ দলে আপোনালোক সকলোৰে বাবে এইকেইটা কেইবাটাও আপোনালোকৰ কাৰণে সুবিধা আগবঢ়াব বুলি জনাইছে। অখিল গগৈয়ে কৈছে যিসকল লোক ৭১ চনৰ আগত আহিছিলে তেওঁলোকক মাটিৰ ম্যাদী পট্টা প্ৰদান কৰা হ'ব বুলি জনাইছে। ৭১ চনৰ পূৰ্বে যিসকল লোক আহিছিলে তেওঁলোকক মাটিৰ ম্যাদী পট্টা প্ৰদান কৰা হ'ব। লগতে সম্পূৰ্ণ বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰা হ'ব। বৰ্তমান ৫ টকা ৬ টকা পাৰ ইউনিট কাৰেণ্টৰ বিল লৈ থকা হৈছে। কাৰেণ্টৰ বিল দিনক দিনে বৃদ্ধি পাইছে। তো মানুহক প্ৰতি ইউনিট কাৰেণ্টৰ বিল ফ্ৰী কৰি দিব। লগতে কৃষকৰ খাজানা সম্পূৰ্ণৰূপে ফ্ৰী। আমি বৰ্তমান সময়ত খাজনা অনলাইনত দিব লাগে আৰু খাজনাও যথেষ্ট পৰিমাণৰ দিব লাগে, কিন্তু খেতিয়কসকলৰ বাবে সম্পূৰ্ণ খাজনা ফ্ৰী কৰি দিব অখিল গগৈ অৰ্থাৎ ৰাইজৰ দলৰ তৰফৰ পৰা। যদি ২৬ত নিৰ্বাচন হয় আৰু সেই ২৬ৰ নিৰ্বাচনত যদিহে ৰাইজৰ দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় তেন্তে ২৬ত এইকেইটা সুবিধা প্ৰদান কৰিব বুলি জনাইছে অখিল গগৈ ডাঙৰীয়াই। সেয়াই নহয়, তাৰ লগে লগে ৰাইজৰ দলৰ তৰফৰ পৰা এইকেইটাও ঘোষণা কৰিছে যদিহে ২৬ত ৰাইজৰ দলৰ চৰকাৰ গঠন হয় তেনেহ'লে NRCৰ পুনৰ ৰূপায়ণ কৰা হ'ব। শুদ্ধ এখন NRC প্ৰস্তুত কৰা হ'ব। উঠাই লোৱা হ'ব। ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়া হ'ব বুলি কৈছে। লগতে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাত অগ্ৰাধিকাৰ দিয়া হ'ব। অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কৰিব বুলি জনাইছে। আৰু এইকেইটা প্ৰতিশ্ৰুতি দিছে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইনে। তেখেতে এইকেইটা মন্তব্য কৰিছে যে তেখেতে কৈছে যে NRC শুদ্ধকৈ পুনৰ ৰূপায়ণ কৰা হ'ব, উঠাই লোৱা হ'ব। তো ৰাইজৰ দলৰ তৰফৰ পৰা বৰ্তমান এইকেইটা প্ৰতিশ্ৰুতি দিয়া হৈছে। তাৰ লগে লগে বিজেপিৰ তৰফৰ পৰা এতিয়ালৈকে আমি তেনেকুৱা ধৰণৰ আনুষ্ঠানিক একোৱেই প্ৰতিশ্ৰুতি পোৱা নাই, কিন্তু মই আশাবাদী খুব সোনকালেই বিজেপি তৰফৰ পৰাও তেনেধৰণৰ প্ৰতিশ্ৰুতি পাম আৰু তাৰ লগতে কংগ্ৰেছৰ তৰফৰ পৰাও তেনেধৰণৰ প্ৰতিশ্ৰুতি পাম বুলি মই আশাবাদী। কাৰণ এনেধৰণৰ বাতৰিবিলাক যিমানেই ওলাব মোৰ সিমানেই কণ্টেণ্ট বাঢ়িব আৰু সিমানেই মই আপোনালোকক খবৰ দিব পাৰিম। গতিকে আশাবাদী মই যে ৰাইজৰ দলৰ পাছতেই এতিয়া কংগ্ৰেছ আৰু বিজেপিয়েও তেওঁলোকৰ প্ৰতিশ্ৰুতি পত্ৰ আপোনালোক সকলোৰে আগত দাঙি ধৰে যে কি কি প্ৰতিশ্ৰুতি তেওঁলোকে দিব যদিহে ২৬ত নিৰ্বাচন হয় আৰু নিৰ্বাচনত তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰে। তো বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ এইকেইটাই আছিলে। খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।